ডিগবৈত বিধায়ক সুৰেন ফুকনৰ নাম লৈ গুণ্ডাগিৰিত নামিল মহিলা খুদ বিজেপিৰ মণ্ডল সভানেত্ৰীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ বিধায়কৰ নাম লৈ এটা পৰিয়ালৰ পৈতৃক সম্পত্তি দখলৰ অভিযোগ তিনিচুকীয়াৰ বৰহাবজান চেঙেলিজানৰ বাসিন্দা অমন কুমাৰ গুপ্তাৰ ভূমিত ভাড়াতীয়া হিচাপে থাকে মালবিকা দাসৰ পৰিয়ালটো ডিগবৈ মণ্ডল বিজেপিৰ সভানেত্ৰী সৃষ্টি দাসৰ আত্মীয় মালবিকা দাস ভূমিৰ গৰাকীয়ে নিজা ভূমিৰে 4 বেৰ নিৰ্মাণ কৰিছিল ভাড়াতীয়া মালবিকা দাসক অন্য ঠাইত ভাড়াঘৰ বিচাৰিবলৈ কৈছিল আৰু সেই কথাতে ক্ষুণ্ণ হৈ অমন কুমাৰ গুপ্তাৰ পৰিয়ালক আক্ৰমণ কৰে মালবিকা দাসৰ পৰিয়ালে বিজেপিৰ মণ্ডল সভানেত্ৰীৰ নেতৃত্বত অহা 20 পৰা 25 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় বিধায়কৰ নাম লৈ সৃষ্টি দাসে গুপ্তাৰ পৰিয়ালক ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে আৰু দুই পক্ষৰ মাজত 2025 চনৰ পৰাই এই সংঘাত চলি আছে বিগত বৰ্ষতে দুই পক্ষই থানাত এজাহাৰ দাখিল কৰিছিল আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিৰ্দেশত থানালৈ সন্ধিয়াৰ ভাগত আহি উপস্থিত হৈছে 13 জনকৈ লোক মণ্ডল বিজেপিৰ সভানেত্ৰী সৃষ্টি দাসো আহি উপস্থিত হয় আৰু আটাইকে পুনৰ এনে কাণ্ড নকৰিবলৈ আৰক্ষীয়ে সকীয়াই মুকলি কৰি দিছে 2 বছৰ আগত কথা হয় মোৰ মাটি এটা আছিলে ৰাস্তা কাষতে আমি এইটো দেউতাই ৰেণ্টত দিছিলে তাৰপিছত দেউতাক ঢুকোৱাৰ পিছত মই অলপ দিন কাৰণে বাহিৰত গৈছিলোঁ যেতিয়া গ'লোঁ তেতিয়া মোৰ মাটিটোত ফণ্ড লৈ পিনে মন্দিৰ বনাই আছিল সিটি দাস ৰাম দাস আৰু মাটিটোত বহি আছে মালবিকা দাস ফেমিলি মই থানাত কেছ দি এফআই দি কামটো ৰকাৰ পিছত মই লগে লগে পুৰা মাটিটো বাউণ্ডেৰী কৰিলোঁ বাউণ্ডেৰী কৰাৰ পিছত সব ঠিক তাৰপিছত এই বছৰ মই এই মাটিটোত কাম কৰিবৰ কাৰণে আকৌ গ'লোঁ যে কিবা আমি কৰাম ৰুম চুম ঠিক কৰাম আৰু বাকীবোৰ কাম ঠিক কৰাম তো এহেঁতি কি কৰিলে ৰাতি 7টা-8টা সময়ত এহেঁতি 25-30 জন মানুহ মিলি পিনে নিজৰ ঘৰৰ প্ৰথম CCTV অফ কৰিলে CCTV অফ কৰাৰ পিছত যিমান বাউণ্ডেৰী আছিলে বাউণ্ডেৰী ভাঙিলে আমাৰ ওপৰত এটেক কৰিলে মোৰ মাক 57 ইয়াৰ্ছ মা বিষ পালে মোৰ খুৰীৰ মাথা ফাটি গ'ল তেজ ওলালে আকৌ আমি এদিনা FIR দিলোঁ